হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ ৰিনিউৱেল পে'মেণ্ট যিবোৰ ষ্টুডেণ্টে ৰিনিউৱেল পে'মেণ্ট এতিয়ালৈকে পোৱা নাই, তোমালোকলৈ কেইটামান কথা প্লিজ ভালকৈ মন কৰি শুনিবা আৰু প্লিজ ভিডিঅ'টো লাইক কৰিবা। যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা আৰু এটা হাইপ দিবা। ফাৰ্ষ্ট অফ অল কথা যে ৰিনিউৱেল পে'মেণ্ট, ছেকেণ্ড ৰিনিউৱেল, থাৰ্ড পে'মেণ্ট এণ্ড ফাৰ্ষ্ট ৰিনিউৱেল, ছেকেণ্ড পে'মেণ্ট যিবোৰ ষ্টুডেণ্ট এতিয়ালৈকে পোৱা নাই। মই যোৱাকালি লাইভত কৈছিলোঁ যে মই NSPত ফোন কৰিম। চ' আজি মই ফোন কৰিছিলোঁ আৰু মোক যিখিনি কথা কৈছে সেইখিনি কথা মই শ্বেয়াৰ কৰিব লৈছোঁ। ফাৰ্ষ্ট কথাটো কৈছে যে 1 মান্থৰ পিৰিয়ডটো তোমালোকে ৱেইট কৰিব লাগিব। ষ্টাৰ্ট কৰিছে ৰিনিউৱেল পে'মেণ্ট, কিবা টেকনিকেল প্ৰব্লেম ফেচ কৰি আছে বা ফেচ হৈছে, সেইকাৰণে কেইদিনমান মানে ড্ৰপ হৈছে বা কেইদিনমান পষ্টপন কৰিছে বা হোল্ড কৰিছে। মেইন কথা হোল্ড কৰিছে, পষ্টপন নহয়, হোল্ড কৰিছে। আৰু 1 মান্থ পিৰিয়ড PFMS ইয়েছ হোৱাৰ পিছত 1 মান্থ পিৰিয়ডত তোমালোকৰ পে'মেণ্ট সোমাব। চ' তাৰ কাৰণে কোনো ভয় খাব লগা একো নাই। নেক্সট কথাটো হ'ল টেকনিকেল প্ৰব্লেম সিহঁতে ফেচ কৰি আছে, চ' সেইকাৰণে সিহঁতে হোল্ড কৰিছে বা পে'মেণ্ট হোল্ড হৈছে। থাৰ্ড কথাটো হ'ল যে মই এটা বস্তু দেখাম। বস্তুটো হ'ল ইয়াতে মই এটা মেছেজ দেখাম। মেছেজটো আহিছে আৰু মোক কৈছিলে যে যিবোৰ ষ্টুডেণ্টৰ পে'মেণ্ট পোৱা নাই সিহঁতৰ চিডেট ঠিকে আছে নে নাই, বেংক চিট ঠিকে আছে নে নাই, আধাৰ লিংক ঠিকে আছে নে নাই। ইয়াত এটা মেছেজ আহিছে, আজি এটা মেছেজ আহিছে, এপ্লিকেশ্যন AS202425 মানে ছেকেণ্ড পে'মেণ্ট ফাৰ্ষ্ট ৰিনিউৱেলৰ ষ্টুডেণ্ট 2024-25 ষ্টুডেণ্টৰ এইটো স্কলাৰশ্বিপ পে'মেণ্ট প্ৰচেছিং ইজ পেণ্ডিং এজ ইউৰ আধাৰ ইজ নট চিডেড উইথ দ্য বেংক একাউণ্ট। প্লিজ ভিজিট ইউৰ বেংক টু এনেবল আধাৰ বেছড পে'মেণ্ট। মানে তোমাৰ একাউণ্টত পইচা দিবলৈ চেষ্টা কৰিছে, বাট তোমাৰ আধাৰৰ লগত, তোমাৰ বেংকৰ লগত লিংক নথকাৰ বাবে সিহঁতে পইচা দিব পৰা নাই। চ' সেইকাৰণে কৈছে তোমালোকে প্লিজ ভিজিট কৰা, তোমাৰ বেংকত ভিজিট কৰা আৰু তোমালোকৰ বেংকত জনোৱা যে তোমালোকৰ মানে আধাৰৰ লগত তোমাৰ বেংক একাউণ্টটো লিংক কৰিব লাগে বা লিংক কৰাই দিবলৈ তোমালোকক জনাইছে। তোমালোকক ৰিকুৱেষ্ট কৰিছে যে তোমালোকে যাতে কি কৰা, তোমাৰ আধাৰৰ লগত তোমাৰ বেংক একাউণ্ট লিংক কৰি ৰাখা। যদি আগতেও কৰিছা তথাপিও মই ইচ এণ্ড এভৰি ষ্টুডেণ্ট, ৰিনিউৱেল পে'মেণ্টৰ যিমান ষ্টুডেণ্ট আছে মই ৰিকুৱেষ্ট কৰিম তোমালোকে সৰু এটা এপ্লিকেশ্যন লিখা যে তোমাৰ আধাৰৰ লগত তোমাৰ বেংক একাউণ্ট লিংক কৰিব লাগে, চিডেড কৰিব লাগে। চ' এইখিনি কাম কৰিবা। যাৰ আছে তোমালোকে এপ্লিকেশ্যন দিবা, যাৰ নাই তোমালোকেও দিবা, যাতে কোনো ফিউচাৰত এতিয়া বৰ্তমান হোল্ড কৰিছে বা 1 মাহ ৱেইট কৰিব দিছে, 1 মাহৰ ভিতৰতে ক্লিয়াৰ কৰিব, যেতিয়া তোমাক পে'মেণ্টখিনি দিব, যাতে তোমাৰ যদি চিডেডৰ প্ৰব্লেম আছে বা যদি হৈ গৈছে অলৰেডি তুমি গম পোৱা নাই, দেন তোমাৰ পে'মেণ্টটো তোমাৰ তাতে নোসোমায়। চ' এইটো মষ্ট ইম্পৰ্টেণ্ট কথা, তোমাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব আধাৰ বেছড পে'মেণ্টৰ কাৰণে, DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। অ'কে, চ' মই ৰিকুৱেষ্ট কৰিছোঁ, হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ ষ্টুডেণ্টক, তোমালোকে যদি চিট আছে তথাপিও এখন এপ্লিকেশ্যন তোমাৰ বেংকত দিয়া, যদি চিট নাই তথাপিও দিয়া, যাতে হৈ যায় কামখিনি। আৰু এনেকুৱাও আছে যে চিডেড আছে, এক্টিভ আছে, তথাপিও চিডেড নহা বুলি মেছেজ আহে। চ' প্লিজ তথাপিও তোমালোকে এটা এপ্লিকেশ্যন দিয়া। এপ্লিকেশ্যন দিওঁতে পইচা নালাগে। অ'কে, চ' ফাৰ্ষ্ট কথা 1 মান্থৰ চাৰ্কল পিৰিয়ড মানে 1 মান্থৰ পিৰিয়ড ৱেইট কৰিব দিছে। আৰু যোনদিনা মোৰ মতে যিহেতু ষ্টাৰ্ট কৰিছে পে'মেণ্ট, এইকেইদিন হোল্ড হৈছে বা 3-4 দিন হোল্ড হৈ গ'ল। এই হোল্ড হোৱাৰ কাৰণে যোনদিনা ষ্টাৰ্ট কৰিব এগেইন যোনদিনা ষ্টাৰ্ট কৰিব, 1 দিন বা 2 দিন বা 3 দিন, মেক্সিমাম 4 দিনত কমপ্লিট ষ্টুডেণ্টে পে'মেণ্ট পাই যাব। কথাখিনি মন কৰিবা। বৰ্তমান হোল্ড হৈছে, কোনেও পোৱা নাই, যোৱাকালি পোৱা নাই, আজিও পোৱা নাই, তাৰে আগতেও পোৱা নাই, আজি 4-5 দিন হৈ গ'ল, কোনেও পোৱা নাই। তাৰে আগত চবেই পাই আছিলে। 100% হোল্ড হৈছে। যেতিয়া সেই হোল্ডখিনি মানে ক্লিয়াৰ হৈ যাব, যেতিয়া ষ্টাৰ্ট হৈ যাব, 1, 2, 3, 4 দিনত ক্লিয়াৰ 100% ষ্টুডেণ্টে মানে পে'মেণ্ট পাই যাব। ক্লিয়াৰ 2-3 দিনত, 4 দিনত কমপ্লিট পে'মেণ্ট পাই যাব, চবেই পাই যাব। চ' ধৈৰ্য ৰাখা, মেইন কথাটো হ'ল ধৈৰ্য ৰাখা। আৰু থাৰ্ড কথাটো হ'ল, ছেকেণ্ড কথাটো টেকনিকেল গ্লিচ, তোমালোকৰ একো প্ৰব্লেম নাই। ষ্টেট নোডেল অফিচাৰ তাতে যদি ব্লেংক আছে তোমাৰ প্ৰব্লেম নাই, ডণ্ট ৱাৰি। যিসকলে পে'মেণ্ট পাইছে সিহঁতৰো ব্লেংক আছিলে, সেইটো ৰিভেলিডেশ্যনৰ কাৰণে ব্লেংক হৈছে, টেকনিকেল গ্লিচ। আৰু মেইন কথাটো হ'ল আৰু এটা কথা যে তোমাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব,
যদি আছে ওকে তথাপিও এপ্লিকেশ্যন দিয়া, যদি নাই তথাপিও এপ্লিকেশ্যন দিয়া। এইখিনি আছিল ভিডিঅ'। চ' প্লিজ মই বুজাব পাৰিছোঁ নে নাই নাজানো, প্লিজ কমেণ্টত জনাবা, আৰু কমেণ্টত নিজৰ প্ৰব্লেমো জনাব পাৰা। আৰু মই ৰিকুৱেষ্ট কৰিম প্লিজ তোমালোকে কামখিনি কৰা, এটলিষ্ট CTET-ৰ কামখিনি কৰা, এপ্লিকেশ্যন এটা বেংকত দিবা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, প্ৰব্লেম থাকিলে কমেণ্ট কৰিবা, আৰু মই অলৱেজ আছোঁ, থাকিম, টেনশ্যন ল'ব লগা একো নাই। যিমান দিন জীয়াই আছোঁ ষ্টুডেণ্টৰ হকে কাম কৰিম। থেংক ইউ।